অখিলঞ্জীয়া মানুহৰ প্ৰতি দপদপনি এই দপদপনি কিন্তু উফৰাই দিয়া হ'ব কোনো কাৰণতে সহ্য কৰা নহ'ব আজি শিৱসাগৰত থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান মানুহ আছে এই খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান মানুহখিনি ওলাই আহিছে কি কাৰণে ওলাই আহিছে তেওঁলোকৰ নিজৰ অনাগত ভৱিষ্যতক লৈ তেওঁলোক শংকিত হৈ পৰিছে আজি সমগ্ৰ অসমতে কিন্তু এই অনা খিলঞ্জীয়া মানুহৰ যি দপদপনি এই দপদপনিৰ কাৰণে আমাৰ খিলঞ্জীয়া মানুহখিনি শংকিত হৈ পৰিছে এই মিয়া মুছলমানখিনিয়ে এই মিয়া অখিলঞ্জীয়া মানুহখিনিয়ে বাৰে বাৰে কিন্তু আমাৰ অসমৰ অসমীয়া যুৱতীক অসমৰ অসমীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছে গতিকে এনেধৰণৰ কাণ্ড আমি সহ্য কৰিব নোৱাৰোঁ আমাৰ স্পষ্ট কথা এই মিয়া যিসকল মুছলমান আছে মিয়া যিসকল অখিলঞ্জীয়া মিয়া আছে এই হত্যাকাণ্ডৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক আমি ৰাজহুৱাভাৱে ফাঁচি দি আমি দাবী উত্থাপন কৰিছোঁ আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে উজনি অসমত গাঁৱে ভূঞে য'তে আপোনাৰ মিয়া সোমাই আছে এই মিয়াবোৰে এতিয়া টালি টোপোলা বান্ধি ইয়াৰ পৰা যাওকগৈ নহ'লে কিন্তু আমি পাব্লিক ধুলাই দিবলৈ কিন্তু আমি সাজু হৈ আছোঁ